हेलो माय डियर स्टूडेंट्स पूरणफल केनेके उलियाब लागे हेतु आलोचना करिम सोआ नम्बर 1 दिया আছে 3 * -7 ইয়াৰ पूरणफलটো निर्णय কৰিব লাগে सो पूरणफल निर्णय কৰিবলৈ হলে সোआ 3 ৰ আগত এতে কোনো চিহ্ন অর্থাৎ কি আছে প্লাস চিহ্ন আছে আৰু 7 ৰ আগত কি চিহ্ন আছে মাইনাস সো প্লাস মাইনাসে কি হয় মাইনাস হয় 3 ৰ লগত 7 পূৰণ কৰিলে কিমান আহিব 21 ইয়াতে কি চিহ্ন হ'ব -21 হ'ব কাৰণ সোआ प्लस और माइनस मैं सूत्रটো लिखि दी आसो सूत्रটো তোমালোকে মুখস্থ করিবা सो प्लस इनटू प्लस प्लस प्लसर লগত प्लस पूरण करले किमान आए प्लस आए सो प्लसे कि आहिबो प्लस आको प्लस इनटू माइनस सो प्लसे माइनसे कि आहिबो माइनस आहिबो ओके सो माइनस इनटू प्लस माइनस और प्लस पूरण करले कि आहिबो माइनस आए और माइनस इनटू माइनस 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 पूरण करले कि है प्लस है गति के ये फर्मुला ये फर्मुलाটো তোমালোকে মনত ৰাখিবা ইয়াৰ সহায় লৈ আমি पूरणफल সহজকৈ উলিয়াব পাৰিম সো আৰু একবাৰ পঢ়ি দিছো প্লাসে প্লাসে কি হয় প্লাস হয় প্লাসে মাইনাসে কি হয় মাইনাস হয় মাইনাস প্লাসে কি হয় মাইনাস হয় মাইনাস মাইনাসে কি হয় প্লাস হয় এটো पूৰণৰ ক্ষেত্ৰত ओके सो ইয়াতে সোয়া 3 ৰ আগত কি চিহ্ন আছিল প্লাস 7 ৰ আগত মাইনাস প্লাস মাইনাসে সোয়া প্লাস মাইনাসে মাইনাস অর্থাৎ ইয়াতে কি হ'ব মাইনাস হ'ব বুজি পাইছা এতিয়া সেকেন্ডটো সোয়া -9 * -3 সো মাইনাস আৰু মাইনাস সো মাইনাস আৰু মাইনাসে কি হয় প্লাস হয় সো 9 আৰু 3 পূৰণ কৰিলে কিমান আহিব 27 আহিব কোনো চিহ্ন নাই মানে প্লাস আছে সো এটা কি হ'ব 27 এইটো হল আমার आंसर সোয়া নাম্বার 3 কি দিয়া আছে -15 * 6 15 ৰ আগত কি চিহ্ন দিয়া আছে মাইনাস আৰু 6 ৰ আগত কি চিহ্ন দিয়া আছে প্লাস সো মাইনাস প্লাসে কি হয় সোয়া মাইনাস প্লাসে মাইনাস গতিতে কি আহিব মাইনাস আহিব 15 ৰ লগত 6 পূৰণ কৰিলে কিমান আহিব 90 গতিকে आंसरটো হ'ব 90 বুজি পাইছা 15 * 6 কিমান আহে 90 नम्बर 4 सोआ 15 * 6 ইয়াতে চিহ্নৰ কেৱল চেঞ্জ কৰি দিয়া হৈছে ইয়াতে মাইনাস আছে ইয়াতো কি আছে মাইনাস আছে সো মাইনাস আৰু মাইনাস পূৰণ কৰিলে কি আহে প্লাস আহে সো 15 লগত 6 পূৰণ কৰিলে কিমান আহিব 90 আহিব ইয়াতে চিহ্নটো কি থাকিব প্লাস গতিকে প্লাস নিদিলে হ'ব ইয়াতে কোনো চিহ্ন নাই অৰ্থাৎ মানে ইয়াতে কি আছে প্লাস আছে ওকে সো 15 লগত 6 পূৰণ কৰিলে কিমান আহিব 90 সোয়া 5 নম্বরত কি দিয়া আছে -3 * -2 * -7 তিনিটা সংখ্যা দিয়া আছে সো প্ৰথমতে দুটা কৰি লব পাৰা সো -3 আৰু -2 তেনেহলে 3 2 গুণ কিমান আহিব 6 আহিব মাইনাস আৰু মাইনাস ইয়াতে প্লাস সো ফর্মুলাটা লিখি দিছো মাইনাস আৰু মাইনাস প্লাস হয় এই ফর্মুলাটো বহুত ইম্পর্টেন্ট হয় এটো লাগিয়ে থাকিব গতিকে এটো তোমালোকে ভালকৈ লিখি প্র্যাকটিস কৰিবা ওকে এতিয়া সোয়া 3 আৰু 2 পূৰণ কৰিলে 6 এতে প্লাস ইনটু আৰু কি আছে -7 তোমালোকে তিনিটা সংখ্যা ডাইৰেক্ট পূৰণ কৰি आंसरটো ল'ব পাৰা হেতু হ'ব মই দুটা কৈ দেখুৱাই দিছো যাতে তোমালোকে সহজকৈ বুজি পোৱা এতিয়া সোৱা 6 * -7 6 * 7 কৰিলে কিমান আহিব 42 আহে 7 6 গুণ 42 আমি জানো গতিকে ইয়াতে প্লাস ইয়াতে মাইনাস ইয়াতে প্লাস ইয়াতে মাইনাস গতিকে প্লাসে মাইনাসে কি আহিব माइनास आइबो सो -42 এইটো হল ইয়াৰ आंसर 6 নম্বৰটো সোয়া 6 নম্বৰ ইয়াতে চাৰিটা সংখ্যা দিয়া আছে গতিকে দুটা কৈ পূৰণ কৰি চাম তোমালোকে চাৰিটা পূৰণ কৰি आंसरটো বহুব পাৰা হেতু হ'ব সোয়া 6 আৰু 2 6 দুগুণে কিমান হয় 12 ইয়াতে চিহ্নটো মাইনাস দিব লাগিব কাৰণ প্লাসে মাইনাসে কি হয় মাইনাস ইনটু 5 * -4 5 4 গুণ কিমান আহিব 20 আহিব 5 4 গুণ কিমান 20 ओके 5 4 गुण किमान है 20 गतियाते प्लस 5 ৰ আগত কি চিহ্ন আছে প্লাস 4 ৰ আগত মাইনাস প্লাস মাইনাসে মাইনাস দুটাতে মাইনাস এটো এনেকৈ ব্ৰেকেট দিম বন্ধনীৰ ভিতৰত ৰাখিম যেহেতু মাইনাস আছে এতিয়া সোয়া আকৌ ইয়াতে মাইনাস আৰু মাইনাস ও মাইনাস মাইনাসে কি হয় প্লাস হয় এতিয়া 12 আৰু 20 আমি পূৰণ কৰিম সোয়া 12 আৰু তলত কিমান 20 পূৰণ কৰিম সোয়া 0 2 গুণ কিমান হয় 0 0 লগত 1 পূৰণ কৰিলে 0 1 ঘৰ ক্যান্সেল
2 লগত 2 পূৰণ কৰিলে 4 2 লগত 1 পূৰণ কৰিলে 2 ওকে 0 0 যোগ 4 4 2 কিমান আহিব 240 আহিল মাইনাস মাইনাস প্লাস গতিকে এইটো হল ইয়াৰ आंसर সোয়া 7 নম্বৰত কি দিয়া আছে ইয়াতো 4টা সংখ্যা দিয়া আছে গতিকে -5 আৰু -7 এই সংখ্যা দুটা পূৰণ কৰিম 5 7 গুণ কিমান হয় 35 বহাই দিলে ইয়াতে মাইনাস কি প্লাস হ'ব প্লাস থাকিলে চিহ্নটো দিব নালাগে সো 5 7 গুণ কিমান 35 ইনটু -2 আৰু -4 মাইনাস মাইনাস প্লাস সো -2 আৰু -4 পূৰণ কৰিলে 4 2 গুণ কিমান 8 আহিব ওকে সো ইয়াতে প্লাস চিহ্ন আহিব এতিয়া 35 আৰু 8 পূৰণ কৰা সো 35 আৰু 8 পূৰণ কৰা 8 5 গুণ কিমান 40 40 আৰু 0 হাতত কিমান 4 8 3 গুণ কিমান 24 আৰু 4 কিমান হ'ব 25 26 27 28 গতিকে 280 आंसरটো হ'ব আমাৰ 280 ওকে নেক্সট নাম্বার 8 দিয়া আছে -1 ইনটু -1 ইনটু -1 ইনটু -1 সোয়া 1 যিমানে পূৰণ কৰা নহওক কিয় 1 এ হ'ব চিহ্নটো কেৱল চাব লাগিব সোয়া তথাপি মই দুটা কৰি দেখুৱাই দিছো প্ৰথম দুটা যদি পূৰণ কৰা -1 তেনেহলে কিমান আহিব +1 ওকে ইনটু দিয়া হল -1 কিমান আহিব +1 আহিব সো 1 আৰু 1 পূৰণ কৰিলে কিমান আহিব 1 আহিব ওকে এইটো হল आंसर সোয়া নাম্বার 9 15 ইনটু -1 এটা দুটা কৰি পূৰণ কৰি চাম 15 ইনটু -1 কৰিলে কিমান আহিব -15 আহিব কাৰণ প্লাসে মাইনাসে কি হয় মাইনাস ইনটু -4 আৰু -6 পূৰণ কৰিম 4 6 গুণ কিমান আহিব 24 মাইনাস কৰিলে কি হয় প্লাস হয় ইনটু ইয়াতে দুইটা বাকি থাকিল সো -2 এনেকৈ ৰাখি থৈ দিলো -2 এতিয়া সোয়া -15 সো -15 এটা আকৌ এনেকৈ লিখি ললো -15 ইনটু 24 ইনটু -2 24 লগত 2 পূৰণ কৰিলে কিমান আহিব 48 ওকে ইয়াতে মাইনাস এতে প্লাস সো প্লাস মাইনাসে কি হ'ব মাইনাস হ'ব সো -15 আৰু -48 ওকে সো এইটো যদি পূৰণ কৰা সো 15 আৰু ইয়াতে কিমান আহিব 48 ইনটু কৰিলে সোয়া 8 5 গুণ কিমান 40 8 1 গুণ 8 8 আৰু 7 4 কিমান আহিব 12 আহিব ইনটু 4 5 গুণ 20 4 1 গুণ 4 6 সো 0 2 7 তো ইয়াতে কিমান আহিব 720 ওকে आंसर আহিব 720 চিহ্নটো সো ইয়াতে মাইনাস সো কি আহিব প্লাস আহিব সোয়া নাম্বার 10 -9 ইনটু -4 ইনটু -3 সো 9 আৰু 4 কিমান আহিব পূৰণ কৰা সো 9 আৰু 4 পূৰণ কৰিলে কিমান আহিব 36 মাইনাস প্লাস ইনটু কিমান আহিব -3 তো আগৰ পৰাই আছে ওকে সো 9 আৰু 4 পূৰণ কৰিলে কিমান হয় 36 আৰু ইয়াতে -3 এতিয়া 36 ৰ লগত 3 পূৰণ কৰা সো সাইডত পূৰণ কৰি সোয়া 36 আৰু 3 দি পূৰণ কৰা 3 6 গুণ 18 কিমান আহিব 8 হাতৰ কিমান থাকিব 1 সো 3 3 গুণ কিমান আহিব 9 আৰু 1 থাকিলে 1 যোগ কৰিলে কিমান আহিব 10 সো কিমান আহিব 108 এতিয়া এতে প্লাস চিহ্ন আছে ইয়াতে মাইনাস চিহ্ন আছে প্লাস মাইনাস কি আহিব মাইনাস গতিকে आंसरটো কি হ'ব -108